ফুটপাতত চাহ বিক্ৰী কৰা দলি এতিয়া থাকে 5 ষ্টাৰ হোটেলত ফুৰে মাৰ্চিডিজ গাড়ীত সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় দলি চাইৱালা ফুটপাতত ব্যতিক্ৰমী শৈলীৰে চাহ বিক্ৰী কৰে দলিয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলৰ বাবে দলি চাইৱালা এখন চিনাকি মুখ এই দলি চাইৱালাৰ দোকানতে চাহ খাবলৈ আহিছিল বিল গ্ৰেটছ তাৰ পিছতে ভাগ্য সলনি হৈছিল দলিৰ এসময়ত 7 টকাৰ কাৰণে কান্দিব লগা হোৱা দলিয়ে এতিয়া এদিনত উপাৰ্জন কৰে 7 লাখ টকা 2010 চনত দলিয়ে গুজৰাটৰ ফুটপাতত আৰম্ভ কৰিছিল চাহৰ দোকান ব্যতিক্ৰমী শৈলীৰে দলিয়ে বনোৱা চাহ খাবলৈ বহু লোকৰ সমাগম হৈছিল লাহে লাহে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল দলি সকলোৱে নাজানে যে দলিৰ আচল নাম সুশীল পাটিল গুজৰাটৰ নাগপুৰত ঘৰ দলিৰ 2010 চনৰে পৰা এতিয়ালৈকে সেই একে ঠাইতে চাহ বনাই আছে দলিয়ে পূৰ্বে একাপ চাহ 7 টকাত বিক্ৰী কৰিছিল যদিও বিল গ্ৰেটছে চাহ খোৱাৰ পাছত দলিয়ে একাপ চাহৰ দাম কৰিলে 15 টকা বৰ্তমান দিনটোত 400 পৰা 500 কাপ চাহ বিক্ৰী হয় দলিৰ ফুটপাতৰ দোকানত ভাইৰেল হোৱাৰ পাছতে দলি এতিয়া নাথাকে সেই দোকানখনত কেতিয়াবাহে যায় দোকানলৈ বৰ্তমান ভিন্ন অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰে দলিয়ে দেশৰ লগতে বিদেশলৈও মাহত 7-8 বাৰ যায় দলিক আমন্ত্ৰণ কৰিলে 5 ষ্টাৰ হোটেলৰ লগতে বাকি সকলো ব্যৱস্থা কৰি দিয়ে আয়োজন সমিতিয়ে এটা অনুষ্ঠানলৈ যোৱাৰ বাবদ দলিয়ে এতিয়া মাননিলৈ 7 লাখ টকা এই সকলোবোৰ মিলাই দলিয়ে এতিয়া মাহত উপাৰ্জন কৰে 10 পৰা 15 লাখ টকা ফুটপাতত চাহৰ দোকান দিয়া দলি হঠাতে সামাজিক মাধ্যমে ৰজা বনাই দিলে এসময়ত সকলোৰে হহাত দলি এতিয়া ইউৰোপ ডুবাই আমেৰিকাতে কটাই মাহটোৰ অধিকাংশ সময় ভিডিঅ'টো ভাল লাগিলে এটা শেয়াৰ কৰি দিব